লক্ষী পূজাৰ সকলোলৈকে শুভকামনা থাকিল আৰু মই এফালে লক্ষী পূজাৰ তৈয়াৰী কৰিবলৈ লাগি গৈছোঁ একদম ৰাতিপুৱাই যিহেতু আমাৰ ঘৰৰ ওচৰতে পাতে আমি সকলোৱে তালৈকো যাব লাগিব সেইটো কাৰণে ৰাতিপুৱাই যিমানখিনি পাৰোঁ সিমানখিনি কৰি থৈছোঁ এফালে বনাইছোঁ ৰংগোলী এয়া বনাই আছোঁ লক্ষ্মী মাৰ ভৰি কিমান কেনেকুৱা হৈছে নাজানো বাৰু কিন্তু আঁকিবলৈ চেষ্টা কৰিছোঁ এফালে বনাইছোঁ পদুম ফুল তাৰ ওপৰত ঘট স্থাপন কৰিলোঁ ৰাতিপুৱা এইখিনি কৰি থৈছোঁ অলপমান কাম আৰু এফালে অলপমান দালি এনেকুৱা বুট হালধি এইখিনি দিছোঁ এইখিনি মানে গ্ৰহগতিৰ কাৰণে দিব লাগে আৰু এফালে দিছোঁ ঘুমটি চক্ৰ কৰি চাউল পইচা সেন্দুৰ সেইখিনি দিছোঁ এফালে ডালচেনি দিছোঁ ডালচেনি দিয়াটো বহুত বেছি ভাল হয় আৰু এফালে সোণৰ ফুলি মানে মই এটা সৰু কইনছ আছিলে কিন্তু বিচাৰি নাপালোঁ সেইটো কাৰণে কাণফুলি এপাতকে দিলোঁ আৰু এইখিনি যিহেতু মায়ে আমাক দিছে সেইটো কাৰণে পূজা কৰিবৰ কাৰণে মই দিছোঁ যিহেতু আমলখি মাৰ প্ৰিয় হয় সেইটো কাৰণে আৰু মই আমলখিৰ পাতৰ মালাও দিছোঁ এফালে বনাইছোঁ পায়স সেয়া মিঠাই আৰু নাৰিকল চিৰা মানে কি চিৰাটোতো মানে কিনা গতিকে দিয়া নাই নাৰিকলটো দিছোঁ পিছত মিলাই ল'ম এফালে নাৰিকলৰ পানী দিছোঁ এয়া গোটেইখিনিয়ে দিছোঁ